আমি আহিছিলোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। হাজোলৈ আহিছিলোঁ এটা বিশেষ কাৰণত। বিশেষ কাৰণটো হৈছে যে মোৰ ননদজনী হাজোত বিয়া হৈছে আৰু তাইৰ ছোৱালীজনী তুলনি বিয়া। আৰু আহিছোঁ যিহেতু অকণমান নুফুৰিলে হ'ব জানো, তথাপিতো আমাৰ হাতত সময় বেছি নাই। তথাপিতো আহিলোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। পৰিৱেশটো ইমানেই ধুনীয়া নহয় সঁচাকৈ। আহি যে এইডোখৰ ঠাইলৈ আহিবলৈ পালোঁ, সেয়ে অলপ আনন্দিত অনুভৱ কৰিছোঁ। আহকচোন আপোনালোককো শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰিৱেশটো দেখুৱাওঁ। আৰু সঁচাকৈ এখন মেলাৰ দৰে একদম বিৰাট দোকান পোহাৰে একদম ভৰি আছে। আৰু এনেকুৱা এটা পৰিৱেশলৈ আহিবলৈ পালে সঁচাকৈ ভাল লাগে, বিশেষকৈ ভগৱানৰ তীৰ্থস্থানসমূহত। আহক আমিও অকণমান তেওঁৰ চৰণত এগছি বন্তি দিবৰ বাবে কিনি লওঁ। আৰু সেয়ে আমি এই বাইদেউৰ ওচৰলৈ আহিলোঁ আৰু বাইদেউৰ দোকানত এইদৰে ফুল ধূপ নৈবেদ্য লৈ ল'লোঁ। আহক এতিয়া আমি ভিতৰলৈ যাওঁ, ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। আৰু ওপৰৰ চিৰিকেইটা দেখি অকণমান ভয়ো খাইছিলোঁ, যাব পাৰিমনে ইমান দূৰ খোজকাঢ়ি। ভগৱানৰ ঠাইলৈ আহিছোঁ। ভগৱানৰ ঠাইলৈ আহিবলৈও আমাক এটা ভাগ্য লাগিব। যেতিয়া সময় হয় তেতিয়াহে আনে। এইকণ সময় যেতিয়া আমাক এইডোখৰ পোৱালেহি, তেওঁৰ ওচৰ পাবলৈ আমাক বেছি সময় নালাগে, নিব যিহেতু সেইটো মোৰ মনত বিশ্বাস থাকিব লাগিব। আৰু ময়ো ভাবিলোঁ হিচাপ কৰিবলৈ বোলো এই চিৰিকেইটা কিমান আছে। ভতিজাটোৱে হিচাপ কৰি মোক ক'লেই নহয় 92। আৰু ইয়াত মই আমাৰ ঘৰৰ পৰা অকলে আহিছিলোঁ। এইটো ভাইটি, এয়া হৈছে মোৰ বৰ্জনা, এজন ডাঙৰ বৰ্জনা। আৰু ভতিজাটো আহিছে আৰু মাহী শাহু আহিছে। আৰু সকলো মিলি আমি আজি এই ঠাইডোখৰত বন্তি আগবঢ়াবলৈ আহিলোঁ। এইটো ভতিজা দিছে না, তাৰ মনটো মৰা অলপ, যিহেতু মাকো আহিব নোৱাৰিলে যে। আৰু ইয়াত দেখিলোঁ যে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক আনিছে আৰু তেওঁলোকৰ হাতত এখন এখন বহি দেখিলোঁ। খুব ভাল লাগিছে এই পৰিৱেশটো, যিহেতু তেওঁলোকে এই ঠাইলৈ আহিছেই। কেনেকুৱানো কি অনুভৱ কৰিছে, কি কি দেখিছে লিখি যাব। সঁচাকৈ ভাল লাগিল পৰিৱেশটো। আৰু বন্তি দি আহিলোঁ, আহি ইয়াত নামি আহিছোঁ আৰু লগতে চিৰিকেইটাও হিচাপ কৰি আহি আছোঁ। আৰু আপোনালোককো এই ভিডিঅ'টো দেখুৱালোঁ, যদি ভাল পালে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। বাই বাই।